আপুনি একেবাৰে কম টকাত এনেকুৱা এটা অট্টালিকা বনাব বিচাৰিছে নেকি? যদি আপুনি একেবাৰে কম টকাত এনেকুৱা জাকত জিলিকা এটা অট্টালিকা বনাব বিচাৰিছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো মোৰ লগতে আছে সাইফুল কনষ্ট্ৰাকশ্যনৰ যিগৰাকী ব্যক্তি সেইগৰাকী মোৰ লগতে আছে। আচলতে দাদা আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেলত। নমস্কাৰ। নিশ্চয় আপোনালোকে দেখা পাইছে মোৰ পিছফালে এটা জাকত জিলিকা অট্টালিকা লাগি আছে। এই অট্টালিকাটো বনাওঁতে কিমান টকা খৰচ হৈছে, যদি আপুনি ভাবি আছে এখন জাকত জিলিকা ঘৰ বনাব বা এটা অট্টালিকা বনাব, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো বহুতে দীৰ্ঘদিনৰ পৰা টকা মানে একগোট কৰি থাকে বা জমা কৰি ৰাখে যে মোৰ সপোনৰ এখন ঘৰ বনাম বা এটা অট্টালিকা বনাম, এটা জাকত জিলিকা বিল্ডিং বনাম। অসুবিধাৰ বাবে ঘৰখন কিছু দিন পিছত ভাগি যায় বা ফাটি যায় বা ৱালবিলাক দেখা পোৱা যায় কিছু ডেমেজ হৈ যায় কেইদিনমান পিছতে। আচলতে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব নালাগে আপোনালোকে যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই। কি আচলতে দাদা নিশ্চয় শুনা পাইছোঁ আপুনি 300ৰ পৰা 4খন ঘৰ বা অট্টালিকা আপুনি বনাইছে। এতিয়ালৈকে কোনো কমপ্লেইন অহা নাই? এতিয়ালৈকে কোনো মালিকে এতিয়ালৈকে ফেমিলিৰ নিচিনা ৰিষ্টা, যিমান ঘৰ বনাই আহিছোঁ মালিকৰ লগত এটা পৰিয়ালৰ নিচিনা মোৰ ৰিষ্টা এতিয়ালৈকে আছে। কামৰ এতিয়ালৈকে কোনো মালিকৰ ফালৰ পৰা কোনো কমপ্লেইন পোৱা নাই। কোনোবা ড্ৰয়িং দেখাটো বনাই দিব আছে? হয়, ছেম টু ছেম। এই ঘৰখন মই বনোৱা ঘৰ। হয়, তো এনেকুৱা বহুত আছে ড্ৰয়িং। তো এইবিলাক বনাই দিব। হয় হয়, কোনোবা যদি বিচাৰে যে আমাৰো ঘৰ এনেকুৱা লাগে তো নিশ্চয় আমি বনাই দিব পাৰিম।